গোলাঘাট জিলাৰ নামবৰ সংৰক্ষিত বনাঞ্চলৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অংশ দুচক্ৰই পথছোৱাৰ দুয়োকাষে থাৰ্মকল, প্লাষ্টিকৰ আৱৰ্জনা পেলোৱাৰ লগতে হাবিৰ মাজত বহুকেইটা মুখবন্ধা বস্তা পেলোৱা পৰিলক্ষিত হৈছে। এই মুখবন্ধা বস্তাবোৰত কি আছে সেয়া ৰহস্যৰ বিষয়। এই বনাঞ্চলখনত নলগাহৰি, মেথুন, অৰণীয়া কেৰ্কেটুৱা আদিকে ধৰি বহু প্ৰজাতিৰ জীৱ-জন্তু, পখিলা, সৰীসৃপ, বিভিন্ন প্ৰজাতিৰ গছ-গছনি, লতা, দুষ্প্ৰাপ্য প্ৰজাতিৰ ঢেকীয়া আদিয়ে সমৃদ্ধ। কঠোৰ বন আইন থকাৰ পিছতো এনেদৰে হাবিখনৰ মাজত আৱৰ্জনা পেলোৱাৰ বাবে দুয়োটা অংশৰ বনাঞ্চলৰ জীৱ-জন্তুৰ জীৱলৈ বিপদ মাতি আনিছে। সংকুচিত হৈ পৰা বনাঞ্চলখনৰ অৱশিষ্টখিনি ৰক্ষাৰ হেতু বন বিভাগে তীক্ষ্ণ নজৰ দিবৰ বাবে প্ৰকৃতিপ্ৰেমীক আহ্বান জনাইছে। মই প্ৰকাশ শৰ্মা। আমি উপস্থিত আছোঁ গোলাঘাটৰ অসমৰ এখন উল্লেখনীয় বনাঞ্চল নামবৰ অভয়াৰণ্য। 1872 খ্ৰীষ্টাব্দত ইংৰাজে সংৰক্ষণ কৰা নামবৰ বনাঞ্চলখন পৰৱৰ্তী সময়ত দেশীয় শাসকৰ হাতত পৰি বহু সংকুচিত হৈ যায় আৰু ইয়াত থকা বন্যপ্ৰাণী খাদ্য লাহে লাহে অভাৱ হয়। ইয়াত বহু ধৰণৰ বন্যপ্ৰাণী আছে আৰু আছে ঢেকীয়া প্ৰজাতি, বহুকেইটা ঢেকীয়া প্ৰজাতি, উদ্ভিদৰ প্ৰজাতি বহু ধৰণৰ আছে নামবৰত। আৰু ইয়াত আছে ফটাশিল আৰু গৰম পানী উঁহ। ফটাশিল আৰু গৰম পানী উঁহ চাবলৈ অসমৰ আৰু দেশ বিদেশৰ পৰা বিভিন্ন মানুহ আহে। কিন্তু পৰৱৰ্তী সময়ত এই নামবৰ বনাঞ্চলখন আৰু সংকুচিত হ'ল, কিয়নো কাৰ্বি আংলং আৰু অসমৰ দুটা ভাগত বিভক্ত হ'ল। কাৰ্বি আংলঙৰ দিশৰ বনাঞ্চলত আমি এতিয়া উপস্থিত আছোঁ। এই কাৰ্বি আংলং দিশৰ বনাঞ্চল কিছু ঠিকেই আছে যদিও অসমৰ দিশৰ বনাঞ্চল প্ৰায় খোলাটোহে আছেগৈ। আৰু নামবৰ হাবিৰ বৈচিত্ৰ্য যদি ধৰি ৰাখিব খোজে চৰকাৰে, তেন্তে ইয়াৰ বেদখল ৰোধ আৰু ইয়াৰ জীৱ-জন্তুৰ অৰণ্যৰ ভিতৰত জীৱ-জন্তুৰ খাদ্যৰ বাবে এক ব্যৱস্থা কৰিবৰ বাবে বিভিন্ন সংগঠনে, প্ৰকৃতিপ্ৰেমীয়ে দাবী জনাই আহিছে যদিও চৰকাৰে বৰ্তমানলৈকে কোনো ধৰণৰ মনোযোগ দিয়া পৰিলক্ষিত হোৱা নাই। প্ৰকাশ শৰ্মাৰ প্ৰতিবেদন, দৃষ্টিকোণ।